নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, এয়া আপোনালোকে দেখিবলৈ পাইছে আমি এতিয়া আমাৰ প্ৰয়াত শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ শ্ৰাদ্ধলৈ আমি 5জন ব্যক্তি গৈ আছোঁ। এই গোটেইকেইজন সম্বন্ধীয় ককাই ভাই, এইজন আমাৰ পেহা। নমস্কাৰ। আৰু আপোনালোকে দেখিবলৈ পাইছে ৰাস্তাত বহুত ভিৰ হোৱা পৰিলক্ষিত হৈছে। বহুত মানুহ ইতিমধ্যে আহি আছে, গৈ আছে। আমি গৈ আছোঁ, বহুত দীঘলীয়া লাইন। শদিয়াদেৱৰ গাঁৱলৈ যোৱা ৰাস্তা এইটো। আৰু বহুত মানুহ ইতিমধ্যে ঘৰমুৱা হৈছেই। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, এইখন তোৰণ এখন লগাই থৈছে। আৰু ইয়াৰ পৰা এজনে কৈ গ'ল এতিয়া ইয়াৰ পৰাও 4 ঘণ্টা লাগিব বুলি ক'লে। ন সন্দুকাই কেইঘণ্টা? 4 ঘণ্টা। তেতিয়াহ'লে আমি অলপ চিন্তাতে পৰি গৈছোঁ এতিয়া, কি কৰা যায়। প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকে দেখিবলৈ পাইছে এয়া বহুত দীঘল লাইন। আচলতে মেইন ৰাস্তাৰ পৰা তেওঁৰ ঘৰলৈ প্ৰায় 9 কিলোমিটাৰমান হ'ব বুলি জানিব পাৰিলোঁ। আৰু আপোনালোকে ভিৰ চাওক, আমাৰ সঁচাকৈ 4-5 ঘণ্টামান লগাটো একদম খাটাং। আৰু এয়া আমি গৈ আছোঁ লাহে লাহে, এখাপ এখাপকৈ। যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। আৰু আমি এইখন ঠাইত উপস্থিত হ'মগৈ নহ'মগৈ একদম কনফিউজৰ মাজত আগবাঢ়ি গৈ আছোঁ। ৰাস্তাত এজন ব্যক্তিয়েতো আজি পাবগৈ পাৰোঁ বুলি কৈ কাইলৈ মানে ভাবিগৈ বুলি কৈছে। গতিকে এতিয়া কি হয়। এতিয়া আমি ওচৰৰ এজন মানুহক সুধি কেনে ৰাস্তাটো অলপ বদলাই দিলোঁ। এতিয়া আমি বেলেগ এটা ৰাস্তাইদি গৈ আছোঁ। এনেই আমি আহোঁতে পেহা কি বুলি ভাবি আহিছিলে? এনেই পেহা আহোঁতে এনেই কেনেকুৱা কি হ'ব বুলি ভাবি আহিছিলে? ভাবিছোঁ ভিতৰুৱা জেগা পিছে মই গানবোৰতে গম পাওঁ ন, গানবোৰ শুনি থাকোঁ যে। অঁ, আৰু ভিতৰুৱা জেগা এতিয়া ৰাইট চাইডে লেফ্ট চাইডে নেকি? এইটো ৰাস্তা এছ দলং নেদেখা ককাই কি কবি তই? এনেই নমস্কাৰ। এনেই কেনেকুৱা লাগিলে দেখি? একদম মজা। আৰু মজা। আৰু তেখেতে বৰ বেছি টুপচিঙা গাঁও পামগৈ দিয়ক। গুটি ভাই নমস্কাৰ। টুপচিঙা গাঁৱলৈ আহিছোঁ। বেলেগ এটা ৰাস্তাৰ ফালে আহিব লগা হ'লে এতিয়া আহি পেলাই যাব নোৱাৰি। এতিয়া বেলেগ এটা ৰাস্তাৰ ফালে আহি দিলোঁ আৰু মানুহ এজনক সুধি। এতিয়া বোলে গাড়ী কম পাইছোঁ। আৰু কিনাৰত বহা ফাইদাটো কি হৈছিলে? কিনাৰত ফাইদাটো এতিয়া নেচাৰেল হাৱাটো খাব পাইছোঁ। নহয়, আৰু এইটো নাজানো বাৰু। কিনাৰত বহা ফাইদাটো এটাই, মানে সেইফালৰ পৰা মানুহবোৰ যিবোৰ আহি আছে অকল ভিডিঅ'টো এনেকৈ ধুৱাই আহিছেতো, এইফালৰকেইটাই আমি মাত্ৰ পষ্ট দিলেই হ'ল। মানে মিনি ব্লগ, লং ব্লগ আমি চবতে ওলাই গৈছোঁ। মানে ক'ৰবাত ৰখি পিনি পেচাব কৰি লওঁ মই। আজি শদিয়াৰ ৰাস্তাই গাড়ী। টুপচিঙা আজি এটা ৰাস্তা নাই য'ত গাড়ী নাই। এতিয়া ইমান সৰু ৰাস্তাটোফালে আহিছোঁ, হ'লেও গাড়ী। পুলিচ ৰাস্তা যিমান তিনিআলি আছে সিমানত পুলিচ। আচলতে এইবোৰ বহুত মানুহ আমাৰ সেইটো চাইডৰ পৰা আচলতে উঠি অহা বুলি ক'লেও বেয়া কোৱা নহয়। পাম খেতি কৰিবলৈ বুলি উঠি অহা মানুহ আমাৰ সেইটো চাইডেও বহুত আছে এইফালৰ। তাৰপিছত এনেই চাবলৈ গ'লে জেগাবোৰ অলপ ধুনীয়া। আমাৰ ডিব্ৰুগড়তকৈ বহুত ধুনীয়া। গাঁৱৰ পৰিৱেশ হওক বা ৰাস্তাৰ পদূলি হওক, একদম বাৰী পাতি মানুহবোৰ খুব ধুনীয়া পৰিৱেশ এটা দেখিবলৈ পোৱা গৈছে ইয়াত। সিহঁতি এতিয়ালৈকে পোৱাগৈ নাই চাগে। ফোনটো মাৰিছিলোঁ, ৰিচিভে কৰা নাই। আমি গন্তব্যস্থল পাইছোঁহি আৰু বেছি সময় নাই। পাইছোঁহি বুলি ভাবিছোঁ। চাৰিওফালৰ পৰিৱেশটো একবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
অজস্ৰ গাড়ী অজস্ৰ মানুহ আজি মানুহৰ মুঠ কিন্তু লাখ পাৰ হৈ যাব ইয়াত অহা আহিছে যোৱা গৈছে অহা আহি আছে যোৱা গৈ আছে আহিছে মানৱ গৈছে মানৱ বুলি কৈছে দৰ্শকবৃন্দ আমি এতিয়া গাড়ীৰ পৰা নামি পথে যাত্ৰা আৰম্ভ কৰিছোঁ ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব বুলি আমি জানিবলৈ পাইছোঁ গুগল মেপত দেখা মতে পথে যাত্ৰা আৰম্ভ কৰি কেনেকুৱা লাগিছে একো ক'বলৈ নাই মোৰ এইটো ষ্টাইল নহয় কিন্তু দেই এইটো মই বাধ্য আজি এনেকৈ পকেটত হাতখন ভৰাই থ'বলৈ আজি ইমানেই খৰ ধৰ কৰিলে পেহা যাওক ওলাই আহোঁতে মোৰ ইমানেই খৰ ধৰ কৰিলে পেইডাল থাকি আহিলে সেইকাৰণে এখন হাত পানীৰ ব্যৱস্থা কৰিছে পানী এগিলাচমান খাই এয়া আপোনালোকে দেখিবলৈ পাইছে আমি পিছ ৰাস্তাৰ পৰা ব্লক ৰাস্তা আহিলোঁ ব্লক ৰাস্তাৰ পৰা শিলগুটি ৰাস্তাৰ পৰা আহি এতিয়া পথাৰৰ মাজে মাজে গৈ আছোঁ পথে যাত্ৰা কৰিছোঁ আমি আজি পেটি মাৰি নোহোৱাৰ কাৰণে মোৰ পেণ্টটো তললৈ গৈ আছে এখন হাতে এনেকৈ জাম দিবলগীয়া হৈছে আজি তেতিয়াহ'লে আগে পিছে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে ইয়াৰ পৰা আমাৰ ৰভাটো অলপ পৰিলক্ষিত হৈছে ইমানেই মানুহ আহিছে ভাবিব নোৱাৰি মানুহে ভাবি পাইছ নাই এয়া আমি শ্ৰদ্ধাঞ্জলি জনোৱা জেগাডোখৰত উপস্থিত হৈছোঁহি আৰু আপোনালোকে মানুহ চাওক ঈশ্বৰে গঢ়াই তিজোন ঈশ্বৰে গঢ়াই তিজোন ইমান কেনেকৈ সামৰি থলি লুইতখন বোৱাই বুকুত ৰাইজে সুধিছে জানো এবাৰো নকলি কিয় জ্বলিলি অকলেই কিয় জ্বলিলি অকলেই কিয় তোৰে আপোন ভাই অসমীৰ তেজৰ মঙহ তোৰে আপোন ভাই অসমীৰ তেজৰ মঙহ গানেৰে আনিম বিপ্লৱ গানেৰে আনিম বিপ্লৱ অসমীৰ কলিজাৰ কেঁচা মাটিৰে ঈশ্বৰে গঢ়াই তিজোন ঈশ্বৰে গঢ়াই তিজোন সহস্ৰ শ্বহীদ আৰু জনতাৰ সেৱাতে ফুলিছিল পাৰিজাত ফুল সেই পাখি ফুল তয়ে ককাই শদিয়াৰে ফুল শদিয়াৰে খোৱা ব্যৱস্থাটো এনেদৰে ৰাইজৰ মাজত কৰা হৈছে আপোনালোকে দেখিবলৈ পাইছে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইফালে কাউণ্টাৰ আৰু আহি বহি ইয়াত